হয় ৰাজদীপ তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি দ্বিতীয়টো দিন মই এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ বঙাইগাঁৱৰ বিজৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশ এনেধৰণে গুণোৎসৱৰ আজি প্ৰাতঃ সভাৰ পৰা আৰম্ভ হৈছে আৰু এই মুহূৰ্তত যিহেতু প্ৰাতঃ সভা শেষ হৈছে আৰু বহি মূল্যায়ন যিহেতু আজিৰ দিনটোত হ'ব এনেধৰণে ছাত্ৰ ছাত্ৰীসকল নিজ নিজ কোঠাত এনেধৰণে যাব আৰু এক্সটাৰ্নেল আহিছে তেওঁলোকে আজি বহি মূল্যায়ন যিহেতু কৰিব মই এই পৰিৱেশটো দেখুৱাইছোঁ ইয়াত যথেষ্ট ভাল লগা পৰিৱেশ ছাত্ৰ ছাত্ৰীসকলে ইয়াত তেওঁলোকে আবৃত্তি জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত আদি পৰিৱেশন কৰি যি এক্সটাৰ্নেল আহিছে তেওঁলোকৰ যি আজি মূল্যায়ন হ'ব সেই মূল্যায়ন কি ধৰণে কৰিব মূল্যায়ন কৰাৰ বাবে এনেধৰণে সাজু হৈছিলে আৰু আজিৰ দিনটোত তেওঁলোকে এনেধৰণে পৰিৱেশন কৰিছে মই যিহেতু এক্সটাৰ্নেল হৈছে তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম এই মুহূৰ্তত আজি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি দ্বিতীয়টো দিন কেনেধৰণে হ'ব আজি আমি যিটো আমাৰ ৰুল ৰেগুলেশ্যন আছে সেই হিচাপে আমি গুণোৎসৱটো আমি তিনিজন আমাৰ সন্মানীয় আহিছোঁ আমি এক্সটাৰ্নেল ইভেলুৱেটৰ আমি তিনিজনে সুচাৰুৰূপে পালন কৰিম বুলি আমি ভাবিছোঁ আৰু আমাৰ লগতে কন্যা কলেজৰ আমাৰ ছাৰ আছে আমাৰ প্ৰেচিডেণ্ট ছাৰ আছে সকলোৰে সহায় সহযোগিতাৰে আমি গুণোৎসৱখন পালন কৰিম বুলি ভাবিছোঁ প্ৰাতঃ সভা চালে কেনে পালে ভালেই লাগিছে খুব মানে গভৰ্ণমেণ্ট স্কুলখনত ইমানখিনি ডিচিপ্লিন কৰি পেলাই এছেম্বলিটো ভালেই লাগিছে দিনটো কেনেধৰণে আগবাঢ়িব কেনেধৰণে নিশ্চয় ভালেৰে আগবাঢ়িব আমি এতিয়া যিটো প্ৰাতঃ দেখিলোঁ প্ৰাৰ্থনা বহুত ভাল সুন্দৰ হৈছে এতিয়া আগলৈকে আশা কৰিছোঁ বহুত ভাল হ'ব এই পৰিৱেশে আজি বঙাইগাঁৱৰ বিদ্যালয়সমূহ দেখিবলৈ পোৱা গৈছে 9 বজাৰ লগে লগে প্ৰাতঃ সভা এনেধৰণে আৰম্ভ হ'ল আৰু তাৰপিছত বহি মূল্যায়ন হ'ব যোৱাকালি সীমান্ত আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ